আসসালামু আলাইকুম, নমস্কার। আজি আমার ইমান দিন কাম করি এই অঞ্চলের রাইজ আর 112 নং মেদেৰি প্রাথমিক বিদ্যালয়ের ছাত্র-ছাত্রী প্রাক্তন ছাত্র-ছাত্রী সকল যি কষ্টর ফলেৰে আজি এই অঞ্চলের রাইজ আর প্রাক্তন ছাত্র-ছাত্রী সকলে আর কেইজনমান মূল মানুহৰ নাম কবই লাগিব, যেনেকে আব্দুল মতলেব, হবিবুর রহমান আর ফজল হক আর জনিয়া কলেজৰ সানোয়ার রহমান এই সকলে আর গাগমারি ব্রাড স্টার ফাউন্ডেশন এনজিওর সকলো সদস্যবৃন্দ এই সকলে যি কষ্টর ফলেৰে আজি 112 নং মেদেৰি প্রাথমিক বিদ্যালয়ৰ যিটো কাৰ্যসূচী 104 বছৰীয়া যিটো কাৰ্যসূচী শতবাৰ্ষিক অধিৱেশন যিটো কৰিবলৈ লৈছো আমি, এই পদক্ষেপটো শলাগ ল'বলগীয়া। আৰু এই পদক্ষেপৰ কাৰণে আমাৰ পেণ্ডেলৰ কাম, সকলো কাৰ্যসূচী, স্কুলৰ কাম, যেনেকে আমাক 104 বছৰ আগৰ যিটো স্কুল আছিলে সেই স্কুলখন আমি সজাই পৰাই ধুনীয়া কৰি তুলিছো। এইখিনিতে ক'ব বিচাৰো, এই অঞ্চলৰ ৰাইজ আৰু আমাৰ অসমবাসীক এইটো বাৰ্তা দিব বিচাৰো যে আমাৰ 112 নং মেদেৰি এলপি স্কুলৰ 104 বছৰে ভৰি দিছে। এইটো আমাৰ এটা গৌৰৱৰ বিষয়, এই অঞ্চলৰ ৰাইজৰ গৌৰৱৰ বিষয়। আৰু গাগলমাৰী ব্ৰাড ষ্টাৰ ফাউণ্ডেশ্যন এনজিঅ সদস্যবৃন্দ যিখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু এই অঞ্চলৰ মুৰব্বী প্ৰাক্তন ছাত্ৰ যিসকলে সহায় সহযোগিতা আগবঢ়াইছে, তেনেকৈ আমি সকলোকে আমন্ত্ৰণ জনাইছো। অহাকালি 24 তাৰিখৰ পৰা এই শতবাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব আৰু অধিৱেশনত এনেকুৱা কিছু কাৰ্যসূচী আছে, যেনেকে আমাৰ জুবিন গাৰ্গৰ বিষয়ে আমি জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি সোঁৱৰণি জনাই শ্ৰদ্ধা জনাই আমি আৰম্ভ কৰিম এই শতবাৰ্ষিক অধিৱেশন। আৰু আমি সকলো ৰাইজক আমি ওলাই আহিবলৈ অনুৰোধ জনাইছো। এইখন শতবাৰ্ষিক অধিৱেশন সকলোৱে যাতে অংশগ্ৰহণ কৰে আৰু দূৰ দূৰণিৰ পৰা যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিব এই সকলকো আমি আমন্ত্ৰণ জনাইছো, যাতে আমাৰ ইয়াতে আহি আগভাগ লয়, তাৰে কামনা কৰিছো। 112 নং মেদেৰি প্ৰাথমিক বিদ্যালয়ৰ ময়ো এজন প্ৰাক্তন ছাত্ৰ, সকলোকে যাতে কালি লগ পাওঁ শোভাযাত্ৰাত আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীত, যাতে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আমাক সহায় সহযোগিতা আগবঢ়ায়, তাৰে কামনা কৰিছো। মূল কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন আছে, ৰাতিপুৱা 7:30 বজাত। তাৰ পাছত আমাৰ শোভাযাত্ৰা আছে, এইটো বিভিন্ন জাতি ধৰ্মৰ শোভাযাত্ৰা। আমি বিভিন্ন ভাষাৰ আৰু অসমীয়া ভাষা আগত ৰাখি আমি কালিৰ শোভাযাত্ৰা আৰম্ভ কৰিম। গতিকে সকলোৱে কালি ৰাতিপুৱা 11 বজাত আমাক সহায় সহযোগিতা আৰু শোভাযাত্ৰাত যাতে আগভাগ লয়, তাৰে কামনা কৰিছো। হয়, নমস্কাৰ। আমি ইয়াত সমবেত হৈছোঁ যে মেদেৰি 112 নং মেদেৰি প্ৰাথমিক বিদ্যালয় ইতিমধ্যে এই অনুষ্ঠানটোৱে 100 বছৰ অতিক্ৰম কৰিছে। আর এই বিদ্যালয়টো আমার কারণে কেবল বিদ্যালয় নহয়, ই হল কি আমার একটা গৌরৱৰ বিষয় যে আমার অঞ্চলত এনেকুৱা একটা অনুষ্ঠান আছে। আর আমি ইয়াৰে এই যিবোৰ মানুহ দেখিছে আৰু বহুত আছে। আমি এই স্কুলৰ প্ৰাক্তন ছাত্ৰ, আমি সকলোৱে ওলাই আহিছোঁ, কাৰণ আমাৰ ইয়াত 100 যিটো শতবৰ্ষ উদযাপন কৰিবলৈ ওলাইছোঁ, সেইকাৰণে আমি সকলোৱে ওলাই আহিছোঁ। অনেক শতবর্ষ আমি স্কুলের প্রাক্তন ছাত্র, আমি এই শতবর্ষখন উদযাপন করার কারণে আমার 24 তারিখের পরে 28 তারিখের লগে আমার এই কার্যসূচী আছে। গতিকে আমি সকলে আমার এই অঞ্চলের রাইজ, প্রাক্তন ছাত্র ছাত্রীসকল সবে আমি সমবেত হয়ে উদযাপন কমিটিকে যাতে সকলে সম্পূর্ণতা করব, তার কারণে আমি সব সমবেত হয়েছি। 112 নং মেদেৰি প্ৰাইমাৰী বিদ্যালয়ত আমালোকে ধৰিছোঁ 75 চনত আমি 79 এইখন স্কুল পাছ কৰি ওলাই গৈছোঁ। আজিৰ পৰা 104 বছৰ অতিক্ৰম কৰিলে আমি 100 বছৰত এটা শতবৰ্ষ আৰম্ভ কৰিছোঁ। আমি এই প্ৰাক্তন ছাত্ৰী সবাই মিলি, সেইকাৰণে আজি সবকেইটা আমি ছাত্র একগোট খাইছোঁ, আমার ভাল লাগিছে। আৰু আমাৰ এই অনুষ্ঠান আৰম্ভ হ'ব 24 তাৰিখৰ পৰা 28 তাৰিখ।
অনুভৱ হৈছে মোটামুটি আমি যে এই 100 বছৰত আমি 100 বৰ্ষ পালন কৰিব পাৰিছোঁ, এইটো আমাৰ আনন্দ লাভ কৰিছোঁ। যি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই অঞ্চলত 104 বছৰীয়া পুৰণা এখন স্কুল আছে। এইটোৱে আমাৰ মেটেটাৰী ঘাগলমাৰী লুৰপুৰীয়া আজি জাহৰবামৰ সকলো এই গ্ৰামকেইটাৰে আজি গৌৰৱ কৰিবলগীয়া বিষয় যে আমাৰ এই অঞ্চলত এটা 104 বছৰীয়া পুৰণা এখন স্কুল আছে। আমি এইটোৱে গৌৰৱ অনুভৱ কৰি আছোঁ আৰু এই অঞ্চলৰ সকলো মুৰব্বী যুৱক বন্ধু বান্ধৱী সবাই আজি আমাৰ এই উৎসৱত আহি আমাক উৎসাহিত কৰিছে আৰু উৎসাহিত কৰিব। আৰু এদিন বাকী আছে, যিসকল অহা নাই আহি আমাক উৎসাহিত কৰক, আমাক এই গৌৰৱ অনুভৱ কৰিবলৈ এটা কৰি দিয়ক, সুবিধা দিয়ক। আৰু